চৰাইদেউৰ বৰুৱাচালি চাহ বাগিচাৰ এজন ব্যক্তি ঝাৰখণ্ড ৰাজ্যৰ জামছেদপুৰ ৰেলৱে ষ্টেচনত সন্ধানহীন। চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাচালি চাহ বাগিচাৰ অৰ্জুন কৰ্মকাৰ নামৰ 50 বছৰীয়া এজন ব্যক্তি 8 জুন তাৰিখে পুৱা তিনিচুকীয়া জংচনৰ পৰা তামিলনাডুৰ চেন্নাইলৈ সতীৰ্থৰ লগত যাত্ৰা কৰিছিল। জানিব পৰা মতে বহিৰাজ্যলৈ কৰ্মসূত্ৰে যোৱা অৰ্জুন কৰ্মকাৰ 10 জুন তাৰিখে আবেলি প্ৰায় 5 মান বজাত ঝাৰখণ্ড ৰাজ্যৰ জামছেদপুৰ ৰেলৱে ষ্টেচনত ৰেলগাড়ীৰ পৰা নামি দিয়ে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে জামছেদপুৰৰ সোণাৰী আৰক্ষী চকীৰ আৰক্ষীৰ লোকে অৰ্জুন কৰ্মকাৰক লগপথ সোধপোছ কৰি আৰক্ষী চকীলৈ লৈ যায় আৰু জামছেদপুৰৰ সোণাৰী আৰক্ষী চকীৰ পৰা চৰাইদেউ জিলাৰ বৰুৱাচালি চাহ বাগিচাৰ অৰ্জুন কৰ্মকাৰৰ পৰিয়ালক সন্ধানহীন অৰ্জুন কৰ্মকাৰ নামৰ ব্যক্তিজন আমাৰ লগত আছে বুলি জনায়। কিন্তু উক্ত ব্যক্তিজন আৰক্ষী চকীৰ পৰা পলাই গৈছে বুলি ঝাৰখণ্ড ৰাজ্যৰ সোণাৰী আৰক্ষীয়ে পৰিয়ালটোক জানিবলৈ দিয়ে। ইতিমধ্যে পৰিয়ালৰ লোকে বৰহাট আৰক্ষী থানাত বিষয়টো অৱগত কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ সন্ধান পোৱা নাই। সেয়েহে কোনো লোকে যুৱকজনৰ সন্ধান পালে 6006777879 আৰু 9395931768 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়। চৰাইদেউৰ পৰা আতুল গগৈ ৰিপৰ্ট এনি ভইচ। मैं बरुवाचाली चाह बागिचा डिस्ट्रिक्ट चराइदेउ पोस्ट ऑफिस बरहाट। मोर भाई तो यहाँ देवबार दिनाखन तिनचुकीयाলৈ गल काम লৈ যাম বুলি তারপর তিনচুকীয়াৰ পৰা সোমবাৰ দিনাখন গাড়ী উঠিলে তারপর আকৌ কি বুলি কয় ঝাৰখণ্ডত নাভি দিলে চেন্নাই গৈছিলে ঝাৰখণ্ড নাভি গাড়ীৰ পৰা কোনফালে গ'ল কোনফালে নাই তারপর ফোনত আমাক কলে জনায় যে গাড়ীৰ পৰা নাভি গ'ল এইটো আমি জানো। ভাইটো মোৰ অৰ্জুন কৰ্মকাৰ যতে যদি আছে আমি ফোন নম্বৰ দিয়া হোক ফোন নম্বৰটো যোগাযোগ আমাক জনাব লাগে বুলি মই মোৰ ভাই বন্ধুক চবকে মই বিনতি কৰিছোঁ। মোৰ ভাইক যতে আছে বিচাৰি দিব বুলি মই চবক জনাইছোঁ আৰু চবক নমস্কাৰ জনাইছোঁ। मानता देवादे निकल घर से देवार दिन जाके तिनचुकिया ट्रेन चढ़ले वो दिन से यार मंगलवार हमें खबर पाली जे ट्रेन से नाभि दे बोले वो दिन से कोनो पता नहीं पाते दिन पा रहे दिन कि धड़कन में वहाँ से यार राखी रहे वहाँ से बुलाए गए आज कोनो पता नहीं पाए ढाल से में खाना पीना बना के ले गए रही देख से घुमाइए लगा बोली भालके गेले करना है आज नमस्कार मोर नाम श्री शिवराज कर्मकार मोर ककाए अर्जुन कर्मकार मोर ककाए গৈছিলে চেন্নাই যাম বুলি ঘৰৰ পৰা ওলালে দেওবাৰ দিনাখন তো দেওবাৰ দিনাখন ওলালে থাকিলে তিনচুকীয়াত ৰাতিটো সোমবাৰ দিনাখন গাড়ী ধৰিলে সোমবাৰ দিনাখন গাড়ী ধৰি পেলাই তাৰ পাছত গুচি গ'ল ইহঁতৰ ঠিকাদাৰ লৈ পেলাই গুচি গ'ল। তো মই গমটো নাপাওঁ তাৰ পাছত 2 এদিন পাছত মঙ্গলবাৰ দিনাখন আমাক ফোন কৰি জনোৱালে যে টিউচনত নাভি দিলে বুলি জনছেদ বৰুৱা টিউচনত আৰু সোণাৰী থানা। তাৰ পাছত তাৰ পৰা আহি দিলে তাক থানাত ধৰি পেলাই জমা দি আহিলে। তো ঠিকাদার খিনি তো গুচি গ'ল তাৰ পাছত সিহঁতক ফোন কৰি জনালে মোকো জনালে যে অৰ্জুন ইয়াত আছে নেকি কোনোবাই হয় নেকি। তো মই ক'লো মোৰ ককাই হয়। তো ক'ত গৈছিলে তো মই কৈছিলোঁ নহয় চেন্নাই গৈছিলে চেন্নাই কাম যাম বুলি ওলাইছিলে ঘৰৰ পৰা। তাৰ পাছত সি তাত এৰি থৈ আহিলে। তো মোক কৈছে তুই কোৱা শুনা মই ভাই জামছেদপুৰৰ কামে সোণাৰী আৰু ঘৰলৈ ফোন কৰিছিলে ঘৰলৈ ফোন কৰিছিলে মোৰ আকাশতে ফোন কৰিছিলে যেনে আধাৰ কাৰ্ডত মোৰ নাম্বাৰে দিয়া আছে। তো মোৰ নাম্বাৰ লৈ পেলাই ফোন কৰিলে তাৰ অচিয়ে ফোন কৰিছিলে মোক। তাৰ পাছত তাকে থৈ দিলে তাতে। তো মই ক'লো যে ছাৰ আপুনি যেন তেন ৰাতিটো থৈ দিয়ক আমি ৰাতিপুৱা 5টা মান বজাত গুচি যাম ককাৰ ওচৰত লৈ আহিম বুলি ক'লো। তো ঠিক আছে আমি যেনেকৈ পাৰিছোঁ আমি থৈ দিছোঁ ইয়াত বুলি ক'লে মোক। তাৰ পাছত মই ঠিক আছে বুলি ক'লো ঠিকাদাৰক ক'লো মই যে সি এনেকা তেনেকা কথা যে ধৰি থৈছে আপোনালোকে গুচি যাওক তাৰ পৰা। তো সেই ঠিকাদাৰটোও গুচি আহিছে গণেশ
ঘৰ গাঁও ঘৰ বৰচালি চুতীয়াকাৰী গাঁও। তো সি ক'লে ঠিক আছে বুলি ক'লে। তো সি মোক ক'লে যে 5টামান বজাত মই ৰাতিপুৱা 5টামান বজাত থানালৈ মই গুচি যাম বুলি ক'লে। তো মই ঠিক আছে বুলি ক'লোঁ। তাৰপাছত সি আহিছে, মই ভাবিছোঁ মানে সি গাড়ীৰ পৰা আহিলে আৰু মই যেনেকৈ ছাৰক কৈছোঁ যে ধৰি থ'ব, যে যেন তেন তাক ফুচলাই থ'ব। তো মই ভাবিছোঁ আকৌ যে ঠিক আছে থ'বই বুলি। তাৰপাছত সি বুধবাৰ দিনাখন কালি মোক জনাইছে যে সি নাই নহয়, মানুহটো ৰাতিপুৱাই গুচি গ'ল, মই যাম বুলি ক'লে আৰু গুচি আহি গ'লে। অঁ অঁ তাৰপাছত ঠিকাদাৰটো গৈ পেলাই তাক সুধিছে, দেখুৱাইছে। তো ঠিকাদাৰ কৈছে যে নাই, ইয়াৰ পৰাতো ৰাতিয়ে ওলাই গ'ল, যে যাম বুলি পাৰিম বুলি ক'লে। তো তাৰ পৰা ওলাই গ'ল। তো ঠিকাদাৰটোও কৈছে ইয়াৰ পৰা ওলাই গ'ল। ঠিকাদাৰটো গোটেই টিউশ্যনটো বিচাৰিলে, গোটেই ওচৰৰ হেৰিখিনি বিচাৰিলে, মানে নেপালে। সি ৰাতিটো কালি সি তাতেই থাকি গ'ল। তো মই ইয়াত গৈছিলোঁ আমাক থানাত জনাবলৈ। তো আমাৰ থানাত ক'লে যে এনেকৈ তেনেকৈ কথা। তাৰ পৰাতো এৰি আহিলে, অচি ছাৰকো ফোন কৰিলে মানে তাক। তো বাট কৰিলে। তাৰপাছতে সিহঁতি কৈছে যে এনেকৈ তেনেকৈ, যে ইয়াত নহ'ব, আপুনি মিডিয়াকে মাতক বুলি ক'লে। তো মই মিডিয়াক মাতি পেলাই আৰু মই জনাইছোঁ মানে আজি।